আমি যে আপোনালোকক কৈ আছিলোঁ যে আমি খেতি কৰিছোঁ আৰু এই খেতিৰ যি পৰিক্ৰমা বৰ্তমান আমাৰ এই খেতি ৰঙালাও এই আপুনি দেখিছে ৰঙালাও খেতি অকণ আমি কৰিলোঁ অকণ বুলি ক'বলৈ গ'লে মিনিমাম আমি 50 বিঘা কৰিছোঁ আৰু কৃষিৰ সচিব বৰ্তমান আমাৰ লয়িং ডাঙৰীয়া আছে এখেতৰ নেতৃত্বতে গোটেইখন হৈছে লয়িং ডাঙৰীয়া আমি কিমান মান কৰিছোঁ এইবাৰ আমি সদ্যহতে ৰঙালাও খেতি আমি 25 বিঘা এই এখন ঠাইত এখন ঠাইত আমি 25 বিঘা কৰিবলৈ সক্ষম হৈছোঁ আৰু এটা তলি আমাৰ ইয়াৰ পৰা অলপ আঁতৰত আছে তাতে আমাৰ 25 বিঘা আছে টোটেল আমাৰ 50 বিঘা হ'ব ৰঙালাও 50 সৰিয়হ কিমান কৰিছে সৰিয়হ আমাৰ মোটামুটি 150 200 হ'ব ধুনীয়া নিশ্চয় আপোনালোকক দেখুৱাই আছোঁ এয়াই একদম প্ৰাণপণে এখাতে বহু কষ্ট কৰি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ কৃষি বিভাগে বৰ্তমান খেতি কৰিলে আৰু এই খেতি কেনেদৰে কৰিছে আপোনালোকক দেখুৱাই আছিলোঁ আজি কেনেদৰে মানে নদন বদন হৈ আহিছে আমাৰ খেতি এই কথাটো আপোনালোকক পৰিৱেশটো আপোনালোকক দেখুৱাম আপোনালোকে নিশ্চয় চাই ভাল পাব বলক আপোনালোকক দেখুৱালোঁ এতিয়া এই মটৰ যিহেতু আমি কৰিছিলোঁ অকণ মটৰ কিমান মান কৰিছিলোঁ আমাৰ সেক্ৰেটাৰী ডাঙৰীয়া আমি সদ্যহতে এবাৰ প্ৰথম বৰ্ষত আমি মানে গুটিটোৰ প্ৰতি ইমান মানে হেৰি এটা নাছিলে তথাপিতো আমি মটৰ 20 বিঘা মান কৰিছোঁ ইয়াতে আছে আচ্ছা সমগ্ৰ তলি এৰিয়াটো এয়া ক্ৰমে আমি দেখুৱাই গৈ আছোঁ আপোনালোকক যিহেতু আমি কেইবাবিধো সৰিয়হ মটৰ ৰঙালাও তেনেকৈ কৰিছিলোঁ এয়া মটৰ স্থলী এয়া মটৰ খেতি মটৰ কেনেকুৱা হয় আমাৰ অসমত সেই কথাটোকে আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু আমি প্ৰথমবাৰৰ বাবে কৰিছোঁ খেতি আঘোণৰ সোণোৱালী যি ধাননি পথাৰ বৰ্তমান হৈ আহিছে শেষৰ ফালে আৰু বৰ্তমান হালধীয়া হৈ আহিছে আমাৰ সৰিয়হ ফুলৰ সুগন্ধি এই সৰিয়হ ফুলৰ সুগন্ধি আপোনালোকক আজি লয়িংদাৰ মই দেখুৱাব বিচাৰিম যিহেতু আমি ব্ৰহ্মপুত্ৰৰ পাৰত খেতি কৰিছিলোঁ সৰিয়হ খেতি ৰঙালাও খেতি আৰু বিভিন্ন ধৰণৰ খেতি কি খেতি কৰিছিলোঁ আপোনালোকক ক্ৰমে দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব এয়া আপোনালোকক দেখুৱাই আছিলোঁ যে চাপৰি বৰ্তমান হালধীয়া হৈ আহিছে আমাৰ চাপৰি সৰিয়হ ফুলেৰে আৰু এই পৰিৱেশটো আপোনালোকক দেখুৱাম সৰিয়হ ফুল নিশ্চয় ফুলিছে আৰু এই ফুলা বতৰত আহিছোঁ বহুত দিনৰ মূৰত আপোনালোকক দেখুৱাম আমি খেতি কৰিছিলোঁ যিহেতু সৰিয়হ খেতি আৰু কিমান কৰিছিলোঁ এইটো ক্ৰমে আপোনালোকক দেখুৱাম এই আমাৰ সৰিয়হ মানে আমাৰ সৰিয়হ খেতিৰ স্থলী পালোঁ এয়া সৰিয়হ ফুল ফুলিছে কিমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া হৈছে এই সৰিয়হ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান মই একদম বাইকেৰে গৈ আপোনালোকক ভিডিঅ' কৰি দেখুৱাই আছোঁ এয়া আমাৰ যি খেতি পথাৰ মানে চাপৰিৰ যি খেতি সৰিয়হ খেতি এই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ লয়িং ডাঙৰীয়া ইয়াত কি মচুৰ দালি সিঁচিছিলে হয় আপুনি ইয়াতে আমি আশা কৰা মতে এইবাৰ মচুৰ দালিটো মানে হোৱা নাই কাৰণ বতৰ মানে হেৰিত এই আমাৰ দালিটো দিয়া ব্ৰিজটো দিয়া অলপ দেৰি হৈ গ'ল আগতীয়াকৈ দিব লাগিছিলে আমাৰ এইটো দেৰি হৈ যোৱাৰ কাৰণে এতিয়া মানে ইয়াৰ মাটিটো অলপ বালিচহীয়া সেইটো কাৰণে মানে বতাহত মানে এতিয়া মাটিটো শুকাই গৈছে গতিকে শুকাই যোৱাৰ কাৰণে আমাৰ এই গুটিটোৱে মানে ধৰি লওক ফলজোপা হ'বৰ কাৰণে সি মানে শক্তি পোৱা নাই শক্তি নোপোৱা দুখতে আমাৰ এই আপোনালোকে দেখিছে দালিবিলাকৰ আগবিলাক মানে শুকাই গৈছে গতিকে সেই ইয়াৰ মেইন কাৰণটো হৈ গ'ল এইটোৱে আমাক মানে বিভাগীয়সকলে ব্ৰিজটো দিয়াও দেৰি কৰিলে আৰু সেইমতে আমি ব্ৰিজটো ৰোপণ কৰাও আমাৰ হিচাও দেৰি হৈ যোৱাৰ কাৰণে এইটো গতি হৈছে যিহেতু আমি কেইবাবিধো খেতি কৰিবলৈ লৈছিলোঁ যিহেতু আমি চাব বিচাৰিছিলোঁ যে ব্ৰহ্মপুত্ৰ চাপৰিত কেতিয়া কি খেতি কৰিলে ভাল হয় বৰ্তমান মচুৰ দালিৰ খেতিটো আমি পিছতীয়া হোৱাৰ বাবে ভবামতে আমাৰ গা গঠনটো পৰিপূৰক হোৱা নাই মানে পুষ্টিকৰ খাব নোপোৱাৰ ধৰণে হৈছে যিহেতু সময়ত পোৱা নাই আৰু নিশ্চয় অহাবাৰ আমি সময়ত মচুৰ দালিয়ে হওক যিকোনো খেতি কৰিবলৈ আমি আগবাঢ়িম আৰু সেয়েহে আপোনালোকক যে আমি যে দালি খেতি কৰিছোঁ বা মচুৰ দালি খেতি কৰিছোঁ এই কথাটোক আপোনালোকক জনালোঁ জেউৰা ক'ব লাগিব জাক্কা মানে এই সৌৰ শক্তিৰ যোগেদি এয়া প্ৰটেকশ্যন আপোনালোকে জানে এই প্ৰটেকশ্যন কোনো গৰু ছাগলী মানুহকে ধৰি
বিনা কাপোৰ যদি মানুহে সোমাই মানুহকো ঠেলা মাৰিব সেই কথাটো জানিব পাৰিছোঁ আৰু এনেদৰে আমি জেওৰাৰ ব্যৱস্থা কৰি সৌৰশক্তিৰ যোগেদি জেওৰাৰ ব্যৱস্থা কৰি এই প্ৰটেকশ্যন দিছোঁ আমাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰিৱেশ বংকুৱাল অঞ্চলৰ কেমেৰেৰ চাপৰি কেমেৰে গাঁৱৰ চাপৰি আৰু একদম ব্ৰহ্মপুত্ৰৰ পাৰত আমি খেতি কৰিছোঁ অনাগত দিনলৈকে আমি খেতি কৰি থাকিম বুলি ভাবিছোঁ এইবাৰ প্ৰথম খেতি বহু আমি নাজানি নুশুনি খেতি আৰম্ভ কৰিছোঁ যেহেতু পৰি থকা চাপৰিবোৰ আমি শস্যৰ উপযোগী কৰি তুলিব লাগিব খেতিৰ উপযোগী কৰি তুলিব লাগিব এই আৰ্হি আপোনালোকৰ মাজত আমি এইবাৰ প্ৰথমবাৰৰ বাবে খেতি কৰিছোঁ এয়া চাওক সৰিয়হ খেতি নিশ্চয় আপোনালোকে দেখি ভাল পাইছে সৰিয়হ ফুলৰ সুগন্ধি এই হালধীয়াৰ পৰিৱেশ যিটো হালধীয়া পৰিৱেশ লইংদা কিমান দিন লাগিলে আপোনাৰ এই সৰিয়হ খেতি আৰম্ভণিৰ পৰা মানে হিচালৈকে আপুনি জনাত আপুনি যেহেতু প্ৰেক্টিকেল কৰি আছিলেতো আমাৰ 1 মাহ দিন লাগিলে 1 মাহ দিন লাগিলে বৰষুণৰ বতৰত খালি কিছু গেপ হ'ল হয় হয় গতিকে আমি বৰষুণৰ মানে হেৰিতে আমি হালটো চলাব নোৱাৰিছিলোঁ হয় 2-4 দিন মাজতে মানে বন্ধ হৈ গৈছিলে কিন্তু মোটামুটি কণ্টিনিউৱাছলি দৌৰিবলৈ গ'লে 1 মাহ দিন লাগিলে আচ্ছা 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 এখেতে একদম এটো জেড আৰম্ভণিৰ পৰা এখলৈকে এতিয়ালৈকে আৰু সৰিয়হ মৰালৈকে এখেতেই কাম কাজ কৰি আছে কৰি থাকিব যেহেতু এখেতৰ ব্যক্তিগতভাৱেও বহুত টকা সোমাইছে বহুত মূলধন প্ৰয়োগ হৈছে মাত্ৰ আমাৰ কৃষি বিভাগৰ পৰা অকল শস্যবোৰ পাইছিলোঁ আমি বাকি সকলো খৰচ আমি দুজনমান ব্যক্তিয়ে এই সহযোগ কৰি এই খেতিটো কৰা হৈছে মেক্সিমাম প্ৰেক্টিকেল আৰু ধনে জনে মনে প্ৰাণে এখেতেই খৰচ কৰিছে এই খেতিটো আমি সহযোগ কৰিছোঁ আমাৰ সাংস্কৃতিক ঐক্য মঞ্চই আৰু এনেদৰে আমি আগুৱাই লৈ যাব লাগিব জাতিটোক যেহেতু অকল শালি ধান বা বড়ো ধান কৰি থাকিলে নহ'ব আমাৰ চাপৰিবোৰ এনেই পৰি থাকে সৰিয়হ বা বিভিন্ন ধৰণৰ মাহ জাতীয় খেতি কৰিব লাগিব তেতিয়াহে আমাৰ অসমখনৰ মাটিবোৰ এটা সেউজীয়া সুফলা সোণালী হালধীয়া হৈ পৰিব আৰু এই পৰিৱেশ আমাৰ লইং ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান আমাৰ এই বংকুৱাল কেমেৰে চাপৰিত একদম হালধীয়া হৈ পৰিছে এই কথাটো আপোনালোকক বাস্তৱ দেখল আপোনালোকে কেনে পালে আপোনালোকে জনাব আমাৰ লইং ডাঙৰীয়াই কৈছে আমি মানুহে ৰৈ থাকোঁ কিন্তু যিকোনো প্ৰকৃতিৰ পৰিৱেশবোৰ বা শস্যবোৰ নিজৰ কাম কাজ কৰি গৈ থাকে মানে সৰিয়হ সিঁচা হ'ল ক্ৰমে ডাঙৰ দীঘল হৈ গৈ আছে আজি নহা হ'লে এইটো পৰিৱেশ নেপালোহেঁতেন সেয়েহে আমি ভাবিছোঁ এই কেইদিনৰ ভিতৰত এই এসপ্তাহৰ ভিতৰত আমি গীতে মাতে এটা ধুনীয়াকৈ খানা খাব লাগিব আমাৰ সৰিয়হতলীত এই সৰিয়হতলীত আমি খানা খাম সকলো জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সমূহ সদস্যক জনাইছোঁ আমি খুব কম দিনৰ ভিতৰত আপোনালোকক আজিয়ে আলোচনা কৰি আপোনালোকক মই সময় জনাই আছোঁ যে এই চাপৰিত আহিব লাগিব এই সৰিয়হ হালধীয়াৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিব লাগিব গীতে মাতে এসাঁজ খাব লাগিব আমাৰ বংকুৱাল অঞ্চলৰ কেমেৰে চাপৰিত আপোনালোকে আহিব মই আজি আপোনালোকক জনাই আছোঁ কেতিয়া আহিব লাগিব এই আমাৰ কৃষি সচিব ডাঙৰীয়াই সহ সচিব ডাঙৰীয়াই গৈ আছে এনেদৰে কৰ্মই সংস্কৃতি আৰু কৰ্ম কৰিলে নিশ্চয় ধৰ্ম হয় সেই কথাটো জানে বৰ্তমান আমি কৰ্ম কৰাৰ বাবে আমাৰ লইং ডাঙৰীয়াই সবল নেতৃত্ব দিয়াৰ বাবে এই খেতি আজি আমি দেখিবলৈ নিশ্চয় সক্ষম হৈছোঁ প্ৰেক্টিকেল নকৰিলে কোনো কামেই নহয় এই প্ৰেক্টিকেল কাম কৰিলে আমাৰ নৰেন লইং ডাঙৰীয়াই আৰু এই নৰেন লইঙৰ নেতৃত্বত এই খেতি আজীৱন হৈ থাকিব এই ব্ৰহ্মপুত্ৰ চাপৰিয়াকৈ পিছতীয়াকৈ সৰিয়হ কৰা হৈছে এয়া সাৰ অকণমান দিয়া হ'ব বুলি কৈছে বেছি পৰিমাণ নহয় চাগে ন সাৰটো স্লাইড সাৰ প্ৰয়োগ কৰিব লাগিব যেহেতু সাৰ প্ৰয়োগ নকৰিলে এই গুটিবোৰ যেহেতু ভবামতে সৰিয়হটো উৎপাদন নহ'ব এই কথাটো লইং ডাঙৰীয়াই মানে জানে আৰু সাৰটো নিশ্চয় দিব আৰু এই সৰিয়হ শাক যেহেতু আহিছোঁ সৰিয়হ শাক এমুঠি হ'লেও খাব লাগিব ন আপোনালোকে আহিব আপোনালোকো খাব লাগিব
আৰু নিশ্চয় এইটো এসপ্তাহ 10 দিনৰ পাছত ফুলিব চাগে ন ফুলি যাব আমি সৰিয়হ শাক খাম আপোনালোকে আহিব কাৰণ আমি এসপ্তাহৰ ভিতৰত ইয়াত পিকনিক খাম গীতে মাতে এহাজ এই হালধীয়া পৰিৱেশত আমাৰ খেতিৰ মানে পৰিৱেশ চোক আমাৰ মাটিৰ গুণাগুণ চোক এয়া নৰেন লয়িঙৰ নেতৃত্বৰ এটা খেতি সঁচা কথা ক'বলৈ গ'লে তেওঁ প্ৰেক্টিকেল কৰি এই আজিৰ অৱস্থাত উপনীত কৰাইছে এই ব্ৰহ্মপুত্ৰ চাপৰিটোত এই চাপৰিত বহুদিন বুলি নহয় জন্মৰ পৰা ইয়াত খেতি কৰা নাই এই প্ৰথমবাৰৰ বাবে খেতি কৰা হৈছে এই চাপৰিটোত আৰু এই গোটেই বাস্তৱ ছবিটো আজি অংকন কৰিছে অকল নৰেন লয়িঙে এয়া চাওক এয়া নিশ্চয় আমাৰ সৌভাগ্য জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সৌভাগ্য এনেকুৱা এজন কৰ্মপ্ৰাণ মানুহক পালোঁ যিজন মানুহৰ পৰা আজি আমাৰ এই পৰিৱেশে হালধীয়া পৰিৱেশ আমি দেখা পাইছোঁ আপোনালোকে চাওক এয়া হালধীয়া পৰিৱেশ এয়া আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এটা ইতিহাস হ'ব আমাৰ কৰ্ম সংস্কৃতিৰ ইতিহাস হালধীয়া পৰিৱেশত আজি আছোঁ এদিন আমি সোণোৱালী পৰিৱেশতো থাকিম এদিন আমি সেউজীয়া কৰি তুলিম অসমখনক এয়া আমি সৰিয়হ শাক বুটলি আছোঁ সৰিয়হ শাক খাই মজা লাগে নহয় জানো আৰু সেয়েহে কেইডালিমান লৈ যাব লাগিব এসাঁজ খাবৰ বাবে এচক এনেদৰে আমি সৰিয়হ খাম আজি এচক এয়া হ'ব আৰু নহয়নে যেহেতু খৰচ উলিয়াব লাগিব নে শাক বুটলি খাই থাকিলে নহ'ব ইয়াৰ মূল্য নিশ্চয় পাব লাগিব সেয়েহে আমি কৰিছোঁ খেতি এজনী হ'লে হ'ব বুলি এতিয়া নহ'বগৈ দেখিছোঁ চাকৰিয়ালে গিয়াবগৈ লাগিব এয়া চাকৰি নহ'লে চাপৰি আমি হ'লোঁ চাপৰিত আছোঁ এতিয়া আৰু এয়া আমি গৈ আছোঁগৈ এটোপোলা সৰিয়হ শাক লৈ যিহেতু আমি খাব লাগিব অকল আমি সৰিয়হৰ অকল সুগন্ধি ল'লে নহ'ব খাব লাগিব আৰু সেয়েহে আমি লৈ গৈ আছোঁ সৰিয়হ শাক লয়িংদাৰ কষ্টৰ ফচল ক'ব লাগিব লয়িংদাৰ ঘামৰ এয়া সৰিয়হ ক'ব লাগিব আৰু তেওঁৱে আমাক খুৱাব এতিয়া আৰু এনেদৰে আমি এতিয়া গৈ আছোঁগৈ যিহেতু চাব আহিছিলোঁ বহুত দিনৰ মূৰত আৰু আপোনালোকক কৈ থ'লোঁ খুব কম দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত গীতে মাতে এসাঁজ খাম এই সৰিয়হথলীত